জয় গুরু শঙ্কর সর্বগুণাকার যাকে নাহি কেউ পাম দুহারি শরণ জনশত কূর্তি বারে করু প্রণাম বারে করু কৃষ্ণ কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 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 ৰাম। এতিয়া আমি যোৱা খণ্ডটোত খুব শুনকৰ আমি সংবাদখিনি পাইছিলোঁ আৰু সেই সংবাদখিনি কথাখিনি আমাৰ এই 2800 ঋষিৰ আগত কথাখিনি কৈছিল। কোৱাৰ পিছত তেওঁলোকে এতিয়া আকৌ কি কৰিব, ভাগৱতখন শুনাবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। গতিকে আপোনালোকে শুনক। কৃষ্ণ কথাই তুই আমি তু ঋষাদ অনুসূত সুখ পৰি হিতৰ সংবাদ ৰাম যাৰ ঘোঁৰা চলে আতি আকাশ পথে সসাগৰা পৃথিৱী যি নীলায় কৰথে। এইখিনি কথা কৈছে কৃষ্ণ আৰু জন্মদীপ পতি পৰি শীত আবিৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ। এইখিনি কথা ক'লে সুক আৰু পৰীক্ষিতে আলোচনা কৰিছে। সুকে পৰীক্ষিতৰ লগত কৈছে যে কৃষ্ণৰ এই কথাখিনি পৰম সোৱাদ আৰু অমৃততকৈও সোৱাদ বুলি, কৃষ্ণ আৰু মানে কৃষ্ণৰ কথাখিনি অমৃততকৈ সোৱাদ বুলি পৰীক্ষিতে সুকে পৰীক্ষিতৰ লগত কৈছে। আৰু এই কথাখিনি যে এই পৃথিৱীখন যাৰ প্ৰভু ভগৱন্তৰ ৰথ একেবাৰে আকাশৰ পথেদি চলে, এই আমাৰ এই পৃথিৱীখন সহাগৰা, গাত পাহাৰ এইবিলাকে আগুৰি থকা, সহাগৰা মানে গাত পাহাৰ এইবিলাকে আগুৰি থকা। ভিত্ৰ যেন হাতে পিঠি বীৰ যাজত কৃষ্ণ তো ভকত তেন্তে মহাভাগ
না তো নুত্যাগ কহিও তাহানে জন্ম উত্তম সুতে সৌনাকে সুতক কৈছিল যে হে গুৰুদেৱ, এই যে পৰীক্ষিত ৰজা মহাভাগৱত, এই মহাভাগৱত পৰীক্ষিত ৰজাই তেওঁ নিজৰ তনু ত্যাগ কৰিলে, তেওঁৰ এই মহান কথাখিনি আমাক শুনোৱা, আমি আনন্দ মনে মহান কথাখিনি শুনো। বিষ্ণু বৈষ্ণৱৰ কিঞ্চি তেকো নাহি ভেদ, দুয়ো কথা কৰে পাত কৰ কণ্ড এতেকে শুনিও আমি কৃষ্ণৰ চৰিত্ৰ, এহি খেতাৰিবে বাবে দুৰ্ঘোৰ কলিত। ভগৱান আৰু ভকত দুয়োটাই প্ৰভু ভগৱন্তৰ প্ৰভু ভকত প্ৰভু ভগৱন্তৰ প্ৰিয়, আৰু ভকত যেনেকুৱা পবিত্ৰ, প্ৰভু ভগৱন্তও তেনেকুৱা। গতিকে প্ৰভু ভগৱন্তৰ ভকতৰ মাজত কোনো হেৰি নাই, আৰু এই প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন আমাক শুনো, আমি পৰম সন্তোষেৰে পান কৰোঁ। দেৱৰ দুৰ্লভ সুখ মুনি ভাগ, কিমতে পাল্যন্ত পৰি হিতে এই দেৱৰ দুৰ্লভ বুলি কৈছে মানে সুখদেৱ দেৱতায়েও মানে সুখদেৱক পোৱা টান। এই সুখদেৱক ৰজা পৰীক্ষিতে কেনেকৈনো লগ পালে, আমাক প্ৰভু আমাক এইখিনি কথা বুজাই কোৱা অকণমান। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত, তত্ৰ সাত দিনে কৈলাসীটো কৃষ্ণ শংকৰ গুৰু হৰে ৰাম বেদৰ তত্ত্ব মহাভাগৱত শাস্ত্ৰ। জয় রাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত কৃষ্ণ।